ভালকে থাকক আৰু ডাঙৰ পৰিৱৰ্তন ঘটিছিল। হেপী ফ্ৰাইডে। শান্তিৰ প্ৰতীক এটা। নিজৰ আত্মাতেই নিজৰ মনতেই আজি বুদ্ধ পূৰ্ণিমা, এই পবিত্ৰ দিনটো সমগ্ৰ বিশ্বই আজি আয়োজন কৰিছে আৰু ভগৱান বুদ্ধৰ যিসমূহ বাণী, যিসমূহ আদৰ্শ, যিসমূহ নীতি, সেইসমূহ সকলোৱে স্মৰণ কৰিছে, পঢ়িছে। চাংচাৰিস্থিত বুদ্ধিষ্ট টেম্পলত উপস্থিত আছোঁ। ইয়াত দেখুৱাইছোঁ পৰিৱেশ। আচলতে এনেদৰে অজস্ৰজন অনুগামী, অজস্ৰজন ভক্ত তেওঁলোক ইয়ালৈ আহিছে। খুব সুন্দৰকৈ যি ভগৱান বুদ্ধৰ যি প্ৰতিমূৰ্তি আছে, সেই প্ৰতিমূৰ্তিৰ সন্মুখত তেওঁলোকে আহিছে। ভালে লাগিছে, বতৰটোও ভাল আৰু আমি জাষ্ট সেৱা কৰিব আহিছিলোঁ। আমাৰ নৰ্থ ইষ্টাৰ্ণ যিমান আছে চবে সুখী থাকক আৰু ভালকে থাকক আৰু বুদ্ধদেৱে যিখিনি আমাক পঞ্চশীল নীতি বুলি কয়, সেই নীতিয়েই তেখেতে আমাক দি থৈ গৈছে। তাতে আমাৰ মূল মন্ত্ৰ বুলি আমি যিটো কওঁ, অহিংসাই পৰম ধৰ্ম। এই অহিংসাক লৈ পেলাই তেখেতে জীৱনটোক আগবাঢ়িবলৈ শিকাইছে। আৰু এটা তেখেতে বিশেষভাৱে উল্লেখনীয় কথা যিটো আমাক শিকাই গৈছে, সেইটো হৈছে আত্মদীপোভৱ। অৰ্থাৎ নিজৰ আত্মাতেই নিজৰ মনতেই প্ৰদীপ হিচাপে জ্বলাই আমাক আগবাঢ়িবলৈ কৈছে। ধৰক সকলো ধৰ্মাৱলম্বী লোক আহে, মানে হিন্দু, মুছলিম, খ্ৰীষ্টান, বুদ্ধিষ্টটো আছে। ভাল এটা আজিৰ দিনতে ভগৱান বুদ্ধৰ মানে 3টা ডাঙৰ পৰিৱৰ্তন ঘটিছিল। ভাল লাগে আৰু তেখেতে যেনেকৈ মানে আৰু একো জীৱ হত্যা নকৰে, মানে তেনেকুৱা আৰু শান্তিৰ প্ৰতীক এটা। हमारा दुनिया में बुद्ध फॉलो का आदमी लोग सब आज पूजा है। हमारा यहाँ असम का बुद्ध बिहार में ये अभी आज पूजा होता है। सबके शुभेच्छा बुद्ध पूर्णिमार, সেইটোৱে আৰু এটা পবিত্ৰ দিন আজিৰ দিনটো। হয়, নিশ্চয় পবিত্ৰ দিন হয়। সব বছৰে আমি পালন কৰোঁ, আহোঁ ইয়াতে। এইসকল ভক্ত তেওঁলোক ইয়ালৈ আহিছে আৰু ভগৱান বুদ্ধৰ ওচৰত আশীষ কামনা কৰিছে। সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট মানৱৰ সৈতে দেৱাশিষ কাকতীয়া, DD নিউজ আছাম।